নমস্কাৰ মই কুলেন কলিতা আজি এটা নতুন বিষয়বস্তু লৈ মই আপোনালোকৰ ওচৰত উপস্থিত হৈছো আৰু হেতু হৈছে সাব সেন্টাৰ বা পিএইচসি যিবিলাক এছডব্লিউসি আছে এই এছডব্লিউসি বিলাকত যি নতুন জন আৰোগ্য সমিতি গঠন কৰা হৈছে অসমৰ প্ৰায় প্ৰতিটো সাব সেন্টাৰতে বা এছডব্লিউসি টোকে মানে জন আৰোগ্য সমিতি গঠন কৰা হৈছে আৰু এই জন আৰোগ্য সমিতিসমূহ সঠিকমতে পৰিচালিত হ'বলৈ যিখন গাইডবুক আমাৰ হাতত আছে সেইখন গাইডবুকৰ উপৰিও কিছু নতুন নতুন কথা মাজে সময়ে মানে ৰিভাইজ গাইডলাইন হিচাপে আমাৰ ওচৰলৈ আহি থাকে তো তেনেকুৱা এটা হেহতীয়া গাইডলাইন আমাৰ ওচৰলৈ আহিছে আমাৰ প্ৰত্যেকৰে ওচৰলৈ আহিছে আৰু এই গাইডলাইনখন মতে আমি কিদৰে সুচাৰুৰূপে জন আৰোগ্য সমিতি পৰিচালিত কৰিব লাগিব সেই নতুন তথ্যখিনি ক'বলৈ মই আপোনালোকৰ ওচৰত উপস্থিত হৈছো তো আহক যি নতুন গাইডলাইনসমূহ আমাৰ ওচৰলৈ আহিছে সেই গাইডলাইনত কি কি কথা আছে মই এটা এটাকৈ ক'বলৈ বিচাৰিছো সো প্ৰথমতে আছে জাজ কমিটিৰ মাহিলি মিটিং কণ্ডাক্ট কৰাৰ কাৰণে যি নতুন গাইডলাইন আহিছে সেই গাইডলাইন অনুসৰি প্ৰথমটো চৰ্ত হ'ল জাজৰ মাহিলি মিটিংখন প্ৰতি মাহৰ 17 তাৰিখে নিৰ্ধাৰণ কৰা হৈছে ঠিক তেনেদৰে জাজ পিএইচসি বা জাজ ইউপিএইচসি লেভেলৰ মাহিলি মিটিংখন 18 তাৰিখে নিৰ্ধাৰণ কৰা হৈছে যদি সেই দিনটোত বন্ধৰ দিন নাইবা বুধবাৰ পৰে তেন্তে তাৰ পিছৰ দিনটোত মিটিংখন অনুষ্ঠিত হ'ব আগৰ 2 নম্বৰ চৰ্ত মতে আগৰ ৰিভাইজড গাইডলাইন অনুসৰি যিদৰে ভিএইচএছএনচিৰ মাইলি মিটিংখন প্ৰতি মাহৰ 15 তাৰিখে নিৰ্ধাৰণ কৰা হৈছে সেইদৰে জাজ এছএইচসি বা জাজ পিএইচসিৰ দিনো 17 আৰু 18 তাৰিখে নিৰ্ধাৰণ কৰা হৈছে 3 নম্বৰ চৰ্তটো হৈছে জাজ কমিটিৰ মুঠ সদস্যৰ 3/2 অংশ সদস্য এখন মিটিংত উপস্থিত থাকিব লাগিব য'ত প্ৰেসিডেন্ট গৰাকী উপস্থিত থকাটো বাধ্যতামূলক তেখেতৰ অনুপস্থিতিত মিটিং অনুষ্ঠিত কৰিব নোৱাৰিব 4 নম্বৰ চৰ্তটো হ'ল এবাৰ মিটিংখন হৈ যোৱাৰ পিছত সিএইচও বা ইয়াৰ লগত জড়িত ব্যক্তিগৰাকীয়ে মিটিংত আলোচ্য বিষয়সমূহ এবিএছডব্লিউসি পৰ্টেলত 3 দিনৰ ভিতৰত আপলোড কৰিব লাগিব 5 নম্বৰ চৰ্তটো হ'ল জাজ মিটিংৰ মাইনুটছবোৰ মিটিংৰ সময়তে প্ৰিপেয়াৰ কৰিব লাগিব আৰু সিএইচও গৰাকীয়ে সকলোবোৰ তথ্য পাতি ভালদৰে ফাইলিং কৰি ৰাখিব লাগিব লগতে সকলো সদস্যৰ সহি ৰাখিব লাগিব 6 নম্বৰতে জাজ মিটিংৰ মাইনুটছ কেছবুক আৰু খৰচৰ হিচাপবোৰ প্ৰতি মাহতে ভালদৰে ৰাখিব লাগিব 7 নম্বৰ চৰ্ত জিলা আৰু ব্লক পৰ্যায়ৰ বিষয়াসকলে জাজ মিটিংসমূহ পৰিদৰ্শন কৰিব লাগিব ইয়াৰ বাবে প্ৰয়োজনীয় ৰোডমেপ প্ৰস্তুত কৰিব 8 নম্বৰ আশা সুপাৰভাইজাৰ আৰু বিসিএম সকলে জাজ মিটিংত উপস্থিত থকাটো বাধ্যতামূলক যাতে ডিসকাশনত অংশ ল'ব পাৰে ইয়াত উপলব্ধ পজিটিভ ফাইণ্ডিংসমূহ এছএছডি বা স্বাস্থ্য সেৱা দাপন পৰ্টেলৰ আন যোগাযোগৰ মাধ্যমত প্ৰকাশ কৰিব পাৰে 9 নম্বৰ তথা শেষ যেটো চৰ্ত হেতু হ'ল জাজৰ সদস্যসকলে নিৰ্দিষ্ট তালিকাভুক্ত সমস্যাসমূহ স্থানীয় উপায়েৰে সমাধানৰ চেষ্টা চলাব লাগিব আৰু যিখিনি নোৱাৰি তেনে বিষয়বোৰ হায়াৰ অথৰিটিক অৱগত কৰাব লাগিব সো এইকেইটাই আছিল আমাৰ হেহতীয়া জন আৰোগ্য সমিতিসমূহ পৰিচালনা কৰিবলৈ যিখন গাইডলাইন গতিকে এইখন গাইডলাইন অনুসৰি আমি যিখিনি কথা নতুনকৈ পালো নিশ্চয় আমাৰ আগন্তুক জন আৰোগ্য সমিতিৰ মিটিংসমূহত আমি ইমপ্লিমেন্ট কৰিব লাগিব আশা ৰাখিছো এই জন আৰোগ্য সমিতিৰ হেহতীয়া গাইডলাইনখিনিয়ে আমাক সকলোকে উপকৃত কৰিব আৰু লগতে নতুনকৈ হ'ব লগা আমাৰ যিখিনি মাহিলি জাজ মিটিং থাকিব তাত এই কথাখিনি পালন কৰা হ'ব তো পুনৰবাৰ নতুন টপিক এটা লৈ মই আপোনালোকৰ ওচৰত উপস্থিত হ'ম আজিলৈ এৰিছো ধন্যবাদ